ইঞ্জিনিয়াৰ কোনোবা ডক্টৰ হৈছে মই গম পাইছোঁ তেনেকুৱা এজন এই বিদ্যালয়ৰ ওলাই যোৱা ল'ৰা আজি গুৱাহাটীত কিন্তু লাহে লাহে প্ৰতিষ্ঠা লাভ কৰিছে ইয়ালৈ আহিম বুলি মই গম পোৱাৰ পিছত তেওঁ যেতিয়া মোক কৈছিল ইতিমধ্যে মই সেইখন বিদ্যালয়ৰ ছাত্ৰ মোৰ ভাল লাগিছিল মই সত্যৰ কথা কৈছোঁ ইয়াত সত্য আছেনে নাই নাজানো সত্যৰঞ্জন আছে নেকি ইয়াত আছে এই সত্য এতিয়া নতুন কিছুমান কাম কৰি আছে এই বিদ্যালয়ৰ ছাত্ৰ সত্যৰ কাৰণে আপোনালোকে হাত চাপৰি মাৰক কাৰণ এওঁলোকক প্ৰেৰণা দিব লাগে সত্যই এনেকুৱা কিছুমান এতিয়া গান লিখে গান গায় যিবিলাক বাৰ্তা থাকে মেছেজ থাকে হঠাতে কিছুমান চিন্তা গীতেৰে তেওঁ মানুহৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰে খুব ভাল লাগিল পূব ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজি প্ৰাক্তন সতীৰ্থ সন্মিলন এই বিদ্যালয়খনে বিগত 4টা দশকত যথেষ্টখিনি সমাজলৈ অনবদ্য অৱদান আগবঢ়োৱা মানুহ সৃষ্টি কৰিছে ইয়াৰ পৰা এটা সময়ত স্থান পোৱা ছাত্ৰ আছিল কোনোবা চিকিৎসক হৈছে কোনোবা শিক্ষক হৈছে কোনোবা হয়তো অধ্যাপক হৈছে বিভিন্ন ক্ষেত্ৰত জড়িত হোৱা মানুহ সৃষ্টি কৰিছে আৰু প্ৰাক্তন সতীৰ্থসকলে এই 43 বছৰ হোৱাৰ সময়ত একেলগ হৈ যিখিনি ইয়াত 3 দিনীয়াকৈ তেওঁলোক একত্ৰিত হৈ এই অনুষ্ঠানৰ আয়োজন কৰিছে নিশ্চিতভাৱে মই ভাবোঁ যে এই অঞ্চলটোৰ কাৰণে এই বিদ্যালয়খনক আৰু অধিক বেছি সৰ্বাংগ সুন্দৰ কৰাৰ এক সুযোগ আৰু সুবিধা এই 3টা দিনত তেওঁলোকে দিছে পাইছে ৰাইজৰ যিটো সহযোগিতা আন্তৰিকতা সেইটো মই দেখিছোঁ খুবেই শলাগিবলগীয়া আৰু মই ভাবোঁ যে আমাৰ এই চৰকাৰী বিদ্যালয়বিলাক আমাৰ জাতি গঢ়াৰ কমাৰ খাল আৰু এই বিদ্যালয়বিলাক যিকোনো মূল্যৰ বিনিময়ত আমি আচলতে প্ৰাণৱন্ত কৰি ৰাখিবই লাগিব যথেষ্ট প্ৰত্যাহ্বান আহিছে চৰকাৰী মাধ্যমৰ বিদ্যালয়লৈ কিন্তু সেই প্ৰত্যাহ্বানৰ মাজতো বিদ্যালয়বিলাক জীয়াই আছে আৰু অসমীয়া মানুহে কিন্তু জীয়াই ৰাখিব লাগিব আৰু প্ৰাক্তন সতীৰ্থ সন্মিলনে মই ভাবোঁ সেইটো পদক্ষেপেই লৈছে যে এই বিদ্যালয়বিলাক অধিক সক্ৰিয় আৰু সপ্ৰতিভ কৰি ৰাখিবৰ কাৰণে সমাজত তেওঁলোকৰ আধিপত্য অটুট ৰাখিবৰ কাৰণে এনেধৰণৰ পদক্ষেপ খুব জৰুৰী আৰু মই ভাবোঁ প্ৰাক্তন সতীৰ্থ সন্মিলনে সেই দায়িত্ব পালন কৰিছে বহুৱাই ইংৰাজী মাধ্যমৰ প্ৰতি মানুহ ধাবিত হৈছে এইটো এতিয়াৰ সময়ৰ এটা আহ্বান বহুতে ভাবিছে ইংৰাজী নাজানিলে ইংৰাজীটো ক'ব নোৱাৰিলে ইংৰাজী লিখিব নাজানিলে ভৱিষ্যতটো অন্ধকাৰ আৰু অসমীয়া মাধ্যমত পঢ়িলে তেওঁলোকে সেই ধৰণৰ পৰিৱেশ নাপাব এনেকৈ ভাবে এইটো একেবাৰে শুদ্ধ নহয় বহুত অসমীয়া মাধ্যমতো আচলতে খুব গ্ৰামাৰটো ভালকৈ শিকায় আৰু ইংৰাজী ক'ব পাৰে ইংৰাজী শিকিব পাৰে আগতেতো সকলো অসমীয়া মাধ্যমত পঢ়িয়েই ডাঙৰ ডাঙৰ মানুহ হৈছে সেইবিলাক মানুহটো পৃথিৱী বিখ্যাত ভাৰত বিখ্যাত হৈছে আমি এতিয়াও আমাৰ হিমন্ত বিশ্ব শৰ্মা বা ভূপেন বৰা এইবিলাকনো ক'ত পঢ়িছিলে চাবলৈ গ'লে বা এটা সময়ত আমাৰ সকলোৱে শ্ৰদ্ধাৰ ভূপেন হাজৰিকা এইবিলাক ক'ত পঢ়িছিলে লক্ষ্মীনাথ বেজবৰুৱাহঁতৰ কথা মই নকলোৱেই হেমচন্দ্ৰ বৰুৱাহঁতৰ কথা মই নকলোৱেই হোমেন বৰগোহাঁই এই লখিমপুৰৰে সন্তান তেওঁ ক'ত পঢ়িছিলে গতিকে এইটো কথা নহয় আচলতে অসমীয়া মাধ্যমতো ভালকৈ পঢ়ি ইংৰাজী ভালকৈ শিকি মানুহে প্ৰতিষ্ঠা লাভ কৰিব পাৰে আৰু সেইটো একাংশৰ ধাৰণা হৈছে এতিয়া উপায় নাই কিন্তু মই ভাবোঁ যে সেইটো কাৰণে চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাকত ইংৰাজী শিক্ষাক অধিক গুৰুত্ব দিয়াটো খুব জৰুৰী অসম জাতীয় বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালীবিলাকে ইংৰাজী যেনেকৈ জানে অসমীয়াও সমানে জানে হিন্দীও তেনেকৈ জানে সেইখনতো অসমীয়া মাধ্যমৰ বিদ্যালয় তেওঁলোকৰ তাত যদি সেইটো সম্ভৱ বাকী বিদ্যালয়ত কিয় অসম্ভৱ চেষ্টা কৰিলে সকলোতে সম্ভৱ মই তেনেকৈ ভাবোঁ